পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত সংখ্যালঘু অধ্যুষিত অঞ্চলত দুপৰ নিশালৈ চলিল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সুৰেশ বৰাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিভিন্ন দলে সামগ্ৰী সমষ্টি দখলৰ পিছত 90% সংখ্যালঘু অধ্যুষিত সমষ্টি নৱগঠিত 55 নং ঢিং বিধানসভা সমষ্টি দখলৰ লক্ষ্যত বিজেপি দল এবাৰ পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ প্ৰতিটো জিলা পৰিষদৰ সুকে কোণে বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি নেতা সুৰেশ বৰা আৰু গৌতম বৰাই আজি নিশা প্ৰায় 12 বজালৈ বালিসত্ৰ জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী একে শামসুল আলমৰ হৈ প্ৰচাৰ চলাই নেতাদয়ে এসময়ত কংগ্ৰেছ আৰু এডিএফৰ ঘাটি হিচাপে পৰিচিত সমষ্টিটোত নিশাৰ ভাগলৈ দেখা গ'ল শ ৰাইজৰ উপস্থিতি ৰামপুৰ সত্ৰ পঞ্চায়তৰ 4 নং ৱাৰ্ডত অনুষ্ঠিত প্ৰচাৰ সভাত জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগতে আঞ্চলিক সদস্যৰ প্ৰাৰ্থী সাবিনা খাতুনক জয়ী কৰোৱাৰ আহ্বান জনায় উল্লেখ্য যে এই নিৰ্বাচনী প্ৰচাৰ সভাতে বিভিন্ন দলৰ প্ৰায় শতাধিক নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ব্যুৰো ৰিপৰ্ট বটদ্ৰা লাইভ এটা আমাৰ কাৰণে খুব শুভ লক্ষণ এতিয়া ৰাতি 11টা বাজিছে আপোনালোক ইয়াতে উপস্থিত আছে আৰু ৰাইজৰ উপস্থিতিও আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আৰু আজি বহু ৰাইজ ৰামপুৰ সত্ৰৰ পঞ্চায়তত বহু ৰাইজে আজি বিজেপিত জয়েন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শ্লোগান সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সেই যি শ্লোগানেৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক যেনেকৈ সেৱা কৰিছে সেই সেৱা আহি ৰামপুৰ সত্ৰও পাইছেহি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যি উন্নয়নৰ জোৱাৰ আনিছে সেই উন্নয়নৰ জোৱাৰ আহি আজি ৰামপুৰ সত্ৰও পাইছে সেই সকলো ৰাইজে এবাৰ মাৰ বান্ধি থিয় হৈছে যে বিজেপিৰ লগত থাকিব আৰু বিজেপিৰ কেণ্ডিডেটক ভোট দিব সেই আহি আমি এই ৰাতি 11 বাজিত হলেও ইয়াত আমি আছো আমি পুৱাৰ পৰাই সভা সমিতি কৰো কিন্তু আমাৰ ৰাতি 11টা 12টা বাজি যায় আৰু সভা কৰোঁতে আৰু এখন সভা এতিয়া আমাৰ আছে আমি তালৈ যাম গতিকে খুব ভাল হৈছে আৰু এটো এটা খুব শুভ লক্ষণ অসমৰ কাৰণে যে সকলো ৰাইজ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপক্ষত আহিছে আৰু এবাৰ আমাৰ পঞ্চায়ত খুব ভাল হ'ব জিলা পৰিষদ আমাৰ ভাল হ'ব পঞ্চায়তৰ আমাৰ যি কাউন্সিলৰ সকল আছে ভাল হ'ব আৰু ঢিং সমষ্টি আজি 30 বছৰ ধৰি ঢিং সমষ্টি সদায় বিৰোধীত থাকে কিন্তু আজি এই আমাৰ যিটো ধাৰাবাহিকতা আহিছে ইয়াৰ পৰা আমি প্ৰমাণ পাইছো যে আমাৰ ঢিঙত আমাৰ পঞ্চায়তো ভাল হ'ব আৰু 26ত ঢিঙত আমাৰ বিজেপিৰ এমএলএও জিকিব গতিকে আমাৰ কাৰণে এটা ভাল খবৰ ধন্যবাদ দেখিছো আপুনি নিজে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এই মাজ নিশা হ'ব এতিয়া মাজ নিশালৈকে এনেদৰে পুৰুষ আৰু মহিলা এনেদৰে সমবেত হোৱাটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আটাইতকৈ বিৰল আৰু আমি এতিয়া ভাবিছো যে নহয় ৰাইজ আচলতে বিজেপিমুখী হৈছে বিজেপি কাৰণ চৰকাৰৰ উন্নয়নৰ কাৰণে ৰাইজ এতিয়া বিজেপি দলত সমৰ্থন কৰিছে ইমান দিনে অন্য দলো কৰিলে কংগ্ৰেছ কৰিলে এডিএফ কৰিলে গতিকে এতিয়া ৰাইজে দেখিলে যে নহয় বিজেপি দলৰ চৰকাৰখনে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰে ৰাইজৰ সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা কৰে সেই গতিকে তেওঁলোকে উন্নয়নমুখী এখন চৰকাৰৰ লগত থাকিব বিচাৰে সেইকাৰণে বিজেপিক লৈ আহিছে আমি যথেষ্ট সহাৰি পাইছো অকল ইয়াত বুলিয়ে নহয় গোটেইখিনি পঞ্চায়তত প্ৰায়বিলাক পঞ্চায়ত দুইজনে ঘূৰিছো গোটেই পঞ্চায়তবিলাকতে ধৰ্মীয় সংখ্যালঘু মানুহৰ যিটো উৎসাহ উদ্দীপনা সেইটো দেখি আমি অভিভূত হৈছো তেওঁলোকে মাৰ বান্ধি আহিছে যে আমি বিজেপি দলক সহায় কৰিম বিজেপি দলৰ লগত থাকিম বিজেপি দলৰ হৈ আমি নিৰ্বাচন কৰিম